এখন মদাহী ঘৰৰ সংসাৰ কিমান সুখৰ হ'ব পাৰে। একোজন মদাহীৰ পত্নী কিমান সুখত জীৱনটো কটাব পাৰে। এজন মদাহী আৰু এখন মদাহী ঘৰৰ সংসাৰ কথা ক'ব ওলাইছোঁ। আপুনি নাইবা আপোনাৰ স্বামী যদি এজন মদাহী, তেনেহ'লে সম্পূৰ্ণ প্ৰতিবেদনটো নোচোৱাকৈ নাথাকিব। ৰাতিপুৱা শুই উঠি ভাতকেইটা খাই তেখেত কামলৈ গুচি যায়। ল'ৰা ছোৱালীকেইটাও 9 বজালৈ স্কুললৈ গুচি যায়। নিশা হ'লেই প্ৰত্যেকজন মদাহী ঘৰতেই আপুনি এটা হুলস্থুলীয়া পৰিৱেশ দেখিবলৈ পাব। কাৰণ একোজন মদাহীয়ে ঘৰলৈ মদ খাই আহি এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব ধৰে। তেখেতক বুজাই ভাগৰি পৰিছোঁ যে তই মদ খোৱা এৰি দে, কিন্তু তেখেতে কাৰো কথাই নেমানে। সন্তানকেইটাৰ ভৱিষ্যতৰ কথা ভাবিবলৈও তেখেতৰ হাতত একেবাৰেই সময় নাই। এদিন মদ নাখালেই প্ৰত্যেকজন মদাহীৰ মুখৰ মাত বন্ধ হৈ পৰে, যেন মদেহে তেখেতসকলক জীয়াই ৰাখিছে। মদাহীৰ লগত সংসাৰ কৰা এগৰাকী পত্নীয়ে বুজি পায় কিমান দুখত জীৱনটো কটাবলগীয়া হয়। মদাহীৰ হাতত একেবাৰেই সময় নাথাকে পত্নীৰ মনৰ কথাবোৰ বুজিবলৈ। মাক দেউতাকেও এজন মদাহীৰ সন্তানক লৈ ভাগৰি পৰে, কিন্তু সেই মদাহীজনে কাৰো কথা বুজিবলৈ একেবাৰেই চেষ্টা নকৰে, কেৱল মদ লাগে। দিন হাজিৰা কৰি যিমান কেইটা টকা পায় তাৰে আধা টকা মদৰ নামত শেষ কৰি দিয়ে প্ৰত্যেকজন মদাহীয়ে। মদাহী ঘৰৰ সংসাৰ তেতিয়ালৈ সুখৰ হ'ব নোৱাৰে যেতিয়ালৈ প্ৰত্যেকজন মদাহীয়ে মদ এৰিব নোৱাৰে। এজন মদাহীয়ে মদ এৰিবলৈ চেষ্টা কৰিলে মাক দেউতাক সুখী হ'ব, কাৰণ পুত্ৰই এটা ভাল ৰাস্তাৰে গতি কৰিব। পত্নী সুখী হ'ব, কাৰণ সন্তানকেইটাৰ ভৱিষ্যত আৰু ঘৰখনত এটা সুখৰ ছাঁ পৰিব।